বিৰোধী দলৰ সৈতে মিত্ৰতা হ'বই মিত্ৰতা হলে আসন বুজাবুজিত এৰা ধৰা থাকিবই এই মন্তব্য কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ মিত্ৰতা নহলে 126টা সমষ্টিতে নিৰ্বাচন খেলিব বুলি ক'লে কাৰ্যকাৰী সভাপতিগৰাকীয়ে ৰাজীৱ ভৱনত ভূপেন বৰা সন্দৰ্ভত কোনো আলোচনা নকৰা বুলি ক'লে জাকিৰ হুছেইন সিকদাৰে নিৰ্বাচনৰ দিন যিমানেই চুমুচাপি আহিব সিমানেই মিত্ৰতাৰ সিলমোহৰ মৰা হ'ব যোৱাকালি বৈঠক বহিছে তাত আমাৰ আপত্তি কৰিবলগীয়া একো কথা নাই যোৱাকালি তেখেতসকলে দাবী কৰিছে তাত আমি কোনো বেয়া পোৱা নাই তেওঁলোকে দাবী কৰিব পাৰে তেওঁলোকে বৈঠক কৰিব পাৰে মুঠতে মিত্ৰতা হ'ব আৰু মিত্ৰতাৰ দিশসমূহ খুব ভাল দিগেৰে গতি কৰিছে কথা বাৰ্তাবোৰ ভালকৈ পাতি থকা গৈছে খুব কম দিনৰ ভিতৰত আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজে জানিব পাৰিব যে মিত্ৰতাৰ ক্ষেত্ৰত কোনটো দলে কি পদক্ষেপ ল'লে কোনো ক্ষেত্ৰতে কম নহয় কংগ্ৰেছ দলে পূৰ্ণ সহযোগিতা আগবঢ়াইছে কংগ্ৰেছ দলে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰি আছে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে মিত্ৰতাৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি নকৰে ত্যাগৰ মনোভাৱেৰে কংগ্ৰেছ দলে মিত্ৰতা কৰিব চাওক এইটো সকলো ৰাজনৈতিক দলৰ নিজৰ নিজৰ এজেণ্ডা আছে দাবী কৰিব পাৰে তাত আমাৰ বেয়া পাবলগীয়া একো নাই অখিল গগৈ ডাঙৰীয়া যিখিনি কথা কৈছে মই শুনা নাই আপোনাৰ ওপৰতে ভিত্তি কৰি ক'লোঁ তেখেতে নিজৰ কথাটো দাবী কৰিবই তেখেতে মই আজি কংগ্ৰেছ দল অকলে খেলিলে 126টাত খেলিব লাগিব সকলো লগত যেতিয়া খেলিব তেতিয়া আসনৰ সংখ্যা অলপ কমি আহিব অখিল গগৈ ডাঙৰীয়া অকলে খেলিলে বহুকেইটা চিটত খেলিব লাগিব মিত্ৰতাত কৰিলে অকণমান এৰা ধৰা কৰিব লাগিব এইটোতো ঠিকে কথাই কৈছে ভাল কথা কৈছে